ষষ্ঠী হস্পিটেলত ইমান ফাল্টু হৈ গৈছে, ইমান ফাল্টু। তাৰমানে কি ক'ম, ইমান মানে কি নাৰ্ছতো ব্যৱহাৰ নাই, ভাল ব্যৱহাৰ নাই, ইমান ফাল্টু বুলি ভবা নাছিলোঁ দেই। আল্ট্ৰাচাউণ্ডৰ নামত সিহঁতে কি কৰে গম নাপাওঁ। আল্ট্ৰাচাউণ্ড কৰিব যায় মানুহে, ময়ে আজি কৈছিলোঁ আল্ট্ৰাচাউণ্ড কৰিব। তাৰমানে কি কাপোৰ খুলিব দিয়ে নেকি? গোটেই কাপোৰ খুলিব দিছে। মই ভাবিলোঁ আল্ট্ৰাচাউণ্ডটো মই বেলেগতো কৰিছোঁ, বাচ্চাও জন্ম হৈছে, আল্ট্ৰাচাউণ্ড কৰিছোঁ, বেলেগতো কৰিছোঁ, কিন্তু এনেকুৱা মানে কি অভদ্ৰ কথা কোৱা নাই। নাৰ্ছগৰাকী কৈছে, নাৰ্ছগৰাকী ক'ব ক'ৰ পৰা, ডক্তৰে কৈছে না নাই। সিহঁতে কানেকশ্যন থাকে না, সিহঁতে এটা কানেকশ্যন থাকে কাৰণেতো ক'ব পাৰিছে যে গোটেই কাপোৰ খোলা আল্ট্ৰাচাউণ্ড। কি আল্ট্ৰাচাউণ্ড? মই মানে আচৰিত, তাত আল্ট্ৰাচাউণ্ড কৰিব যায় নেকি? মইতো নকৰিলোৱেই। তেনেকুৱা মানে কথা কোৱাৰ পিছত আল্ট্ৰাচাউণ্ড কৰিবি নেকি? মইতো নকৰিলোঁ, মই গুচি আহিছোঁ। খঙত মোৰ মানে কি থাকিব পৰা নাই। তাৰমানে মানে কি আল্ট্ৰাচাউণ্ডৰ ডক্তৰক মাৰি দিব লাগছে। অভদ্ৰ সীমা নাই। মই আজি বুলি নহয়, এনেই মোৰ বাচ্ছাৰ ক্ষেত্ৰতো মানে ডক্টৰৰ যিটো এটা বিহেভ, মই এটাই কওঁ, বেলেগ নাই। মই আজি যিখিনি প্ৰব্লেম পাইছোঁ, আগতেও পাইছোঁ প্ৰব্লেম। মই তাৰ ষ্টাফৰ নাৰ্ছ হওক, ডক্তৰে হওক, যিহেতু পাইছে সিহঁতৰ যিখিনি ট্ৰিট পাইছোঁ ন, বহুত মানে কি অলপ অশান্তিদায়ক আৰু মোৰ বাবে নহয়, আৰু ফিউচাৰত আৰু যাতে এইখিনি প্ৰব্লেমৰ সন্মুখীন নহয়। আৰু শুনি থাকোঁ মই ষষ্ঠী হস্পিটেলৰ কথা, বহুত কিবা কিবি শুনি থাকোঁ। মাত মাতে আৰু চাগে দাবেই দিয়ে কথাখিনি। আৰু এইখিনি কথা কিন্তু মই চব ডক্তৰক কোৱা নাই। মই যাৰ লগত মই ভুক্তভোগী, শিশু ডক্তৰ হওক, আজি আল্ট্ৰাচাউণ্ডৰ ডক্তৰ, তো মই ইহঁতকে মেনশ্যন কৰিছোঁ। মই চব ডক্তৰ কোৱা নাই, চব ডক্তৰে একে নহয়, বহুত ডক্তৰ ভাল আছে, তাৰে মাজত বেয়াও আছে। তো সিহঁতক মই সকিনি দিয়া বুলি ভাবা, যাতে নেক্সট টাইম যদি এনেকুৱা পাওঁ, কথা বেয়া হৈ যাব মোৰ ফালৰ পৰা। আৰু মই পাব্লিকো কৈছোঁ যাতে তোমালোকেও এইখিনি গুৰুত্ব দিয়া, কোন কেনেকুৱা কি, যাতে আমি নিজেই চম্ভালিব লাগিব, আমি নিজেই সকিনি হ'ব লাগিব। সেই গতিকে এইখিনি যাতে কথাখিনি শ্বেয়াৰো কৰা আৰু বুজিও লোৱা। কাৰণ মানুহ আজিকালি বেলেগ হৈ গৈছে, অভদ্ৰটো সীমা নাই, বহুতখিনি বেলেগ হৈ গৈছে। সেইকাৰণে নিজে সজ্ঞানী হোৱা ভাল। CTC আৰু অৰ্থডক্স চাহৰ অপূৰ্ব সংমিশ্ৰণ দিহিং পাটকাই চাহ। ইয়াৰ প্ৰতিটো চুমুকত আছে আমেজ ভৰা সতেজতা। সেয়েহে মোৰ একমাত্ৰ চইচ দিহিং পাটকাই কৰক চাই। অসম আৰু অসমীয়াৰ গৌৰৱ। আপোনাৰ দিনটো সতেজ কৰক দিহিং পাটকাই চাহেৰে।